ইতিমধ্যে বাতৰি কাকতত প্ৰকাশ পাইছে যে বিহুৰ আগে আগে ঘোষণা কৰা হ'ব পাৰে মেট্ৰিক পৰীক্ষাৰ ফলাফল। এপ্ৰিলৰ শেষ নাইবা মে'ৰ প্ৰথম সপ্তাহত উচ্চতৰ মাধ্যমিকৰ ৰিজাল্ট। সঁচাকৈ এই বিহুৰ পূৰ্বে মেট্ৰিক পৰীক্ষাৰ ফলাফল দিবনে? এই বিষয়ে এইটো ভিডিঅ'ৰ জৰিয়তে প্ৰমাণ সহকাৰে আলোচনা কৰিব বিচাৰিছোঁ। তোমালোকে যদি এই বিষয়ে জানিব বিচৰা তেতিয়াহ'লে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা, লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা যাতে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন তোমালোকে সদায় লাভ কৰিব পাৰা। ইয়াতে কৈছে যে আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে চলিত বৰ্ষত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা মেট্ৰিক পৰীক্ষাৰ ফলাফল ৰঙালী বিহুৰ পূৰ্বে ঘোষণা কৰাৰ সম্ভাৱনা আছে। ইয়াতে কিন্তু কৈছে যে সম্ভাৱনা আছে, ইয়াতে ডাইৰেক্ট কোৱা নাই যে বিহুৰ পূৰ্বেই ঘোষণা কৰা হ'ব। তাৰপিছত ইয়াতে কৈছে এপ্ৰিল মাহৰ শেষ সপ্তাহত অথবা মে' মাহৰ প্ৰথম সপ্তাহত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে। এই পৰ্যন্ত তাৰিখ নিশ্চিত হোৱা নাই যদিও বিহুৰ পূৰ্বে মেট্ৰিকৰ আৰু একে মাহতে উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰাৰ লক্ষ্যৰে পূৰ্ণ প্ৰচেষ্টা অব্যাহত ৰাখিছে আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে। এপছুৱে আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ অধ্যক্ষ জৈনক প্ৰশ্ন কৰিছিল যে মেট্ৰিক পৰীক্ষাৰ ফলাফল কেতিয়া দিব পাৰে। তেতিয়া তেখেতে উত্তৰত কৈছিল যে বিহুৰ আগে আগে ফলাফল ঘোষণা কৰাৰ বাবে পূৰ্ণ প্ৰচেষ্টা চলাই থকা হৈছে। আনহাতে এপ্ৰিল মাহৰ শেষ সপ্তাহত বা মে' মাহৰ প্ৰথম সপ্তাহত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ লক্ষ্যৰে এতিয়া কাম কৰি আছে বুলি অধ্যক্ষগৰাকীয়ে প্ৰকাশ কৰে। দৈনিক জনমভূমিৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ RC জৈনীয়ে প্ৰকাশ কৰে যে সকলো ঠিকে ঠাকে থাকিলে বিহুৰ পূৰ্বে মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ'ব, কিন্তু এই পৰ্যন্ত নিশ্চিতভাৱে ক'ব পৰা অৱস্থালৈ অহা নাই। ফলাফল দিব পৰাকৈ সকলো সাজু হ'লে বিষয়টো ৰাজহুৱা কৰিব বুলিও তেখেতে প্ৰকাশ কৰে। এই বাতৰি কাকতৰ পৰা প্ৰকাশ পাইছে যে ইয়াতে স্পষ্টকৈ কোৱা নাই যে বিহুৰ পূৰ্বে এই মেট্ৰিক পৰীক্ষাৰ ফলাফল দিয়া হ'ব। কেৱল মাত্ৰ ইয়াতে কৈছে যে বিহুৰ পূৰ্বে দিব পাৰে, এয়া সম্ভাৱনা আছে, কিন্তু এনেদৰে কোৱা নাই যে বিহুৰ পূৰ্বে এই ফলাফল দিয়া হ'ব। যিকোনো মুহূৰ্তত এই ফলাফল দিব পাৰে। যদি সকলো ঠিকে থাকে তেতিয়াহ'লে এই বিহুৰ পূৰ্বেই ফলাফল দিব পাৰে।